স্বয়ং কংগ্ৰেছ সভাপতিৰ ওচৰতে সহায় ভিক্ষা কৰি হতাশ এজন দুৰ্ভগীয়া কংগ্ৰেছ কৰ্মী। দুৰাৰোগ্য কেঞ্চাৰত আক্ৰান্ত এজন কংগ্ৰেছ কৰ্মীৰ আকুল আহ্বানক উপেক্ষা কৰি মৃত্যুৰ মুখত থলীয় কৰ্মীজনক ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰিলে সাংসদ তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। উপায়ন্তৰ হৈ দুৰ্ভগীয়া কৰ্মীজনে দুখেৰে বৰ্ণনা কৰিলে কংগ্ৰেছ তথা গৌৰৱ গগৈৰ মানৱহীন আচৰণৰ কথা। কেৱল এয়াই নহয়, বিজেপিৰ মুখ্যমন্ত্ৰী তথা বিজেপি দলৰ সহায় সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জনালে কংগ্ৰেছ কৰ্মীজনে। দীৰ্ঘদিন ধৰি লিউকেমিয়াত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি আছে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী ৰংমণি মিছন। আবেদন নিবেদনৰ পিছতো কংগ্ৰেছৰ কোনোৱে সহায় নকৰিলে নেতাজনক। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সাংগঠনিক কাম কাজত অৰিহণা আগবঢ়াই আহিছিল এই ৰংমণি মিছনে। গৌৰৱ গগৈৰ পৰা চিকিৎসাৰ বাবে 1 লাখ টকা বিচাৰি ভাগৰি পৰিছিল নেতাজন। সকলো জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে নাকচ কৰিছিল নেতাজনৰ অনুৰোধ। মুখ্যমন্ত্ৰীৰ তৎপৰতাত কংগ্ৰেছ কৰ্মীজনে অৱশেষত লাভ কৰিলে কিছু সহায়ৰ হাত। GMCHত হ'ল বিনামূলীয়া চিকিৎসা। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে ৰংমণি মিছনে। মিছনে কয় যে অসম চৰকাৰে হস্তক্ষেপ কৰাৰ পিছতহে পৰিস্থিতি সলনি হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য প্ৰশাসনৰ সহায়ত তেওঁ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিনামূল্যে চিকিৎসা গ্ৰহণ কৰি আছে। আৰু কি কৈছে কংগ্ৰেছ কৰ্মীজনে, শুনক তেওঁৰ মুখেৰে। মই গৌৰৱ গগৈ ডাঙৰীয়াক সিদিনাৰ পৰাই মই আমাৰ ডাক্তৰ হেমহৰি কোষাধ্যক্ষৰ জৰিয়তেও মই কৈছোঁ, মোক 1 লাখ টকা এতিয়া পইচাৰ প্ৰয়োজন আছে, মোক লাগিব 1 লাখটো। আৰু এতিয়া কি মই এপিচিচিৰ প্ৰেচিডেণ্টৰ পৰা নিবিচাৰি মই কি হেৰিৰ পৰা বিচাৰিম নেকি? এতিয়া বিজেপিৰ দিলীপ শইকীয়া নেকি? দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা মই বিচাৰিম নেকি? মই এপিচিচি ৰাজীৱ ভৱনত এপিচিচিৰ কাৰ্যালয়ৰ ৰাজীৱ ভৱনত খুজিবলৈ নাযায়, মই সেই বিজেপিৰ কাৰ্যালয়ত খুজিবলৈ যাম নেকি? শুনক, বিজেপিৰ কাৰ্যালয়ত গৈ পেলাই মই যদি খোজো নহয় 1 লাখ, সিহঁতে 2 লাখ টকা দিব। মই যদি BJYM ভাৰতীয় জনতা যুৱ মৰ্চাৰ পৰা যদি তেজ 7 বটল 7 ইউনিট লাগে বুলি কয়, মোক এতিয়াই দিব। ডিব্ৰুগড়তো মোক দিছে তেজ, তাত ডিব্ৰুগড়ত মোক যেনেকৈ ঘূৰাইছে, মই খুবতে কৈছোঁ দেই বস্তুটো, মই বেমাৰী মানুহটো, মই কেতিয়াবা চিন্তা কৰোঁ, মই মৰোঁ বুলিও চিন্তা কৰোঁ না। ইমানখিনি হেৰিত আৰু কি কয় মানে এই জালত মানে কিবা কৰিব নিবিচাৰোঁ। মই ডিব্ৰুগড়ত যাওক, আমাৰ মানুহবিলাকে মই ব্লাড খুজিছোঁ, কিবা খুজিছোঁ নাই, চব পলাই পত্ৰং দিলে। শেষত গৈ পেলাই মই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট BJYMক মই কণ্টেক্ট কৰিলোঁ, লগে লগে 3জন পঠিয়াই দিছে ব্লাড দিবলৈ। এতিয়া চাওকচোন মই কি কৰিম, চাওকচোন মই বেমাৰী মানুহটো, য'ত পাই তাতে খুজিব লাগিব। ফ্ৰী কৰি দিছে, কিন্তু ফ্ৰী কৰিলেও মোকতো পইচাটো লাগিব, খোৱা বোৱাৰ কাৰণে লাগিব, লগত মানুহ এটা লাগে। এইকাৰণে মই ভালকৈ বুজাই পেলাই গৌৰৱ গগৈ ডাঙৰীয়াক মই হোৱাটছআপত মেছেজ দিছোঁ। আৰু যিবিলাক তেওঁৰ লগৰ, তেওঁৰ PA আপোনাৰ মেঘনাথ চেত্ৰী, তেওঁকো মই কথাটো বুজাই দিছোঁ। এই ছিষ্টেমটো মই তেওঁলোকক বুজাই দিছিলোঁ, আমাৰ কংগ্ৰেছ কৰ্মীসকলক বুজাই দিছিলোঁ, কিন্তু তেওঁলোকে দেখোন পাত্তাই নিদিয়ে, একো গুৰুত্বই দেখোন নিদিয়ে। মোৰ আশা নাই এতিয়া তেওঁলোকৰ ওপৰত। মোৰ এতিয়া অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কিন্তু হেল্থ ডিপাৰ্টমেণ্টত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। আৰু আগৰ নিচিনা বেমাৰীবিলাকে, ৰোগীবিলাকে কষ্ট ভোগ কৰিবলৈ পোৱা নাই। আজি চাওক, কেঞ্চাৰ ইনষ্টিটিউট গাড়ীৰ ভিতৰলৈকে সোমাই যায়, আপুনি খোজকাঢ়িব নালাগে। বেমাৰী নামিলে ষ্ট্ৰেচাৰ আহি গ'ল। তো ইমানখিনি উন্নত হৈছে, সেইকাৰণে তেওঁক সেইফালৰ পৰা মই শতকোটিবাৰ ধন্যবাদ দিব বিচাৰিছোঁ। আৰু আপোনাৰ জৰিয়তে জানিলোঁ যে মোৰ চিকিৎসাৰ সকলো ব্লাড টেষ্ট আৰু অন্যতম টেষ্ট বা যিকোনো কেমোথেৰাপি হওক, যিকোনো হওক, ফ্ৰী কৰি দিয়াৰ বাবে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ।